ফাইনেলি গড় এটা দেখা পাইছোঁ চব ইয়াতে আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মই গৈ আছোঁ ডিব্ৰুগড়, আৰু ঘৰৰ পৰা ডিব্ৰুগড় প্ৰায় 500 কিলোমিটাৰ ওপৰত হ'ব। তো আজি গৈ আছোঁ তেজপুৰ হৈ যাম। আজি তেজপুৰ হৈ কলিয়াবৰ হৈ ডাইৰেক্ট ওলাই যাম। তো এইটো ৰাস্তা অকণমান শ্বৰ্ট হয়, তাৰ কাৰণে মই তেজপুৰ লাইনটো চুজ কৰিছোঁ। ছিংগল ৰুট হয়, তথাপিতো মই তেজপুৰ লাইনটো চুজ কৰিছোঁ। চ' বলক বেছি দেৰি নকৰি ৰাস্তাত কথা হ'ব। এতিয়া ডাইৰেক্ট আমি ওলাই যাওঁ। এতিয়া ৰাতিপুৱা বাজিছে 7টা বাজিলে, মই 7টাত ওলাইছোঁ। চাওঁ কিমান টাইম লাগে। 500 কিলোমিটাৰ ওপৰতো যাব লাগিব। তো আজি কভাৰ কৰিব লাগিব। এদিনতে 500 কিলোমিটাৰ ওপৰত কভাৰ কৰা ইমান সহজ কথা নহয়। তো বলক বেছি দেৰি নকৰি আমি যাওঁ। আৰু মোৰ বেগ ৰেডি, মই এতিয়া বাইকৰ ওপৰত বহি আছোঁ। তো বাইক একদম পূৰা ৰেডি। তো চব বেগ চেগ লৈ লৈছোঁ, আৰু এতিয়া ডাইৰেক্ট যাম ডিব্ৰুগড়। আৰু ৰাস্তাত কথা পাতিম ভালকৈ। তাৰপিছত কথা হ'ল, মই ইয়াৰ আগতো আহিছিলোঁ। ইয়াৰ আগত ভিডিঅ'টো চাইছেনে নাই গম নাপাওঁ। ইয়াৰ আগতো আহিছিলোঁ মই শিৱসাগৰৰ পৰা ঘৰলৈ। তো 450 কিলোমিটাৰৰ নিচিনা হয়। তো ভালে লাগিছে, এইকাৰণে মই এইবাৰো বাইক লৈ গৈ আছোঁ। তো বলক ভাল লাগিব নিশ্চয় আপোনালোকৰো। আৰু যদিহে চেনেলত নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিব। সকলোক বেছি দেৰি নকৰি আমি ওলাই যাওঁ। তো বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰাতিপুৱাই একদম ওলাইছোঁ মই 6:30টাত। তো এতিয়া গাড়ী ষ্টাৰ্ট দিম। চলো বেছি দেৰি নকৰি গৈ থাকোঁ গন্তব্য স্থানলৈ। এতিয়া ওলাই দিলোঁ। ফাইনেলি আহি গ'লোঁ সৰভোগ। আমাৰ সৰভোগ বজাৰ। তো ফাইনেলি সৰভোগ বজাৰ পালোঁ। এতিয়া হাইৱেত উঠিম আৰু এতিয়া মই আহি পালোঁ শিমলাগুৰি। আৰু ইয়াৰ পৰা মই তেল টেংকি ফুল কৰিম, কাৰণ তেল টেংকি ফুল নহ'লে ৰাস্তাত ৰখি আৰু তেল ভৰাব মন নাই। তো এতিয়া তেলখিনি ভৰাই লওঁ, তাৰপিছত আমি ওলাই যাম ইয়াৰ পৰা। একেবাৰে তেজপুৰ গৈ ৰখি তাতে চাহ পানী খাম আৰু গৈ থাকিম, কথা পাতি থাকিম। চ' আগত তেল সোমাই লওঁ, কিমান টকাত তেল সোমায়। তো চাওঁ আজি কিমান টকাত তেল সোমায়। আগৰ তেল মোৰ আছিলে অলপ, চাওঁ কিমান সোমায়। তো এতিয়া তেল সোমাই আছে, চাওঁ কিমান টকাত তেল সোমায়। বহুত ডিফু আছে তাতে তেল মাৰে, তো আপোনালোকে সেইটোৰ পৰা বাচি থাকিব। আৰু মই ইয়াতে 1100 টকা তেল ভৰালোঁ আৰু পইচা দি দিলোঁ 1100 টকা। আৰু এতিয়া ডাইৰেক্ট ওলাম। ফাইনেলি তেল ভৰিলোঁ আৰু এতিয়া ডাইৰেক্ট যাম শিৱসাগৰ। চ' চাওক ৰাস্তাত কি এক্সিডেণ্ট হৈ আছে। চ' এনেকুৱা দেখিলে নিজৰে ভয় লাগে। চ' সাৱধানে বাইক চলাব, ময়ো সাৱধানে চলাই আছোঁ। চ' চাই থাকক ভিডিঅ'টো। আৰু মই আজি বালিপাৰা হৈ সোমাম, ইয়াতে শ্বৰ্টকাট সোমাই যাম, কাৰণ কিয় মোৰ বালিপাৰাত অলপ কাম আছে। তো বলক বালিপাৰা হৈ সোমাই যাম, মিছন চাৰিআলি ডাইৰেক্ট নাযাওঁ, কাৰণ কিয় মোৰ বালিপাৰাত অলপ কাম আছে অলপ টাইমৰ কাৰণে। চ' কোনোবাই আহিব বালিপাৰাত লগ ধৰিব, তাৰ কাৰণে বালিপাৰা হৈ সোমাই যাম। তো এতিয়া আপোনালোকে চাব বালিপাৰা হৈ ৰাস্তা, কি ধুনীয়া ৰাস্তা। আৰু দুয়োফালে চাহ বাগান চাওক, দুয়োফালে চাহ বাগান আছে। ইমান ধুনীয়া এটা ৰাস্তা, ভাল লাগে কিবা এটা নিজৰে। নেচাৰটো চাওক না, কি ধুনীয়া লাগিছে। উফ, ইয়াতে মোৰ লগত মানুহ নাই, নহ'লে ফটো উঠিলোঁ হয়। আৰু ফাইনেলি আহি পালোঁ আমি বালিপাৰা। আৰু বালিপাৰা চাৰিআলি ইয়াতে ৰখি আছে। তো মই ইয়াতে চাহ পানীও খাম আৰু লগত দুই এটা কথাও পাতিম। কোন আছে, কাৰ লগ ধৰিলোঁ এইটো সুধি নাথাকিব কমেণ্টত, কাৰণ কিয় এইটো কোৱা নাযাব, চিক্ৰেট। এইটো মোৰ বহুত পুৰণা মানুহ হয়। 2 বছৰ পিছত আজি লগ পালোঁ, ইমান দিন কথাই পাতিছোঁ 2 বছৰ। চ' বহুত দিনৰ মূৰত তাৰ পৰা ওলাই আহিলোঁ কথা চথা পাতি। এতিয়া পালোঁ মই কলিয়াবৰ ব্ৰিজ। আৰু কলিয়াবৰ ব্ৰিজ ইয়াত দেখি পাইছে, কলিয়াবৰ ব্ৰিজ আহি পালোঁ ফাইনেলি। আৰু এতিয়া অলপ পিছতে কলিয়াবৰ ব্ৰিজ আমি উঠিম। উঠাৰ পিছত আপোনালোকে চাব কলিয়াবৰ ব্ৰিজটো কেনেকুৱা। ইয়াৰ আগতো মই 2-3 বাৰ গৈছোঁ কলিয়াবৰ ব্ৰিজৰ ওপৰেদি বাইক চলাই। ৰাতিও বাইক চলাইছোঁ কলিয়াবৰ ব্ৰিজৰ ওপৰত, বহুতো ভাল লাগে। আপোনালোকে আহিব একবাৰ, বাইক লৈ আহিব। কিন্তু এটাই মোৰ নচিব বেয়া, মই ফটো উঠিব নোৱাৰোঁ কেতিয়াও। কাৰণ কিয়, মোৰ লগত মানুহ নাথাকে, মই অকলে থাকোঁ, তাৰ কাৰণে ফটো উঠিব নোৱাৰোঁ।
ফটো উঠাই দিয়া মানুহ নাথাকে, তাৰ কাৰণে মই বাইক নৰখোঁ কলিয়াবৰ ব্ৰিজৰ ওপৰত। নহ'লে মই ৰখি কেনে দুটা এটা ফটো উঠিলোঁ হয়, কিন্তু আজিলৈকে মই কলিয়াবৰ ব্ৰিজৰ ওপৰত ফটো উঠা নাই। চাওক কেনেকুৱা ধুনীয়া লাগিছে। ফাইনেলি আমি সোমাই গ'লোঁ কাজিৰঙা। মই জখলাবন্ধাত ৰখিছিলোঁ, এইটো মই দেখুওৱা নাই। জখলাবন্ধাত ৰখি ভাত খালোঁ, 1 ঘণ্টামান লেট কৰিলোঁ, আৰু এতিয়া আমি কাজিৰঙাত সোমাইছোঁ। এতিয়া কাজিৰঙাত চাব, যদি মই আপোনালোকক কিবা দেখাব পাৰোঁ চেষ্টা কৰিম। তো চাই থাকিব। এয়া কাজিৰঙাত শ্বিলঙৰ নিচিনা টাৰ্ণিং। চ' বাইক লৈ আহিলে অলপ লাহে লাহে চলাব, কাৰণ ওৱান ৱে হয়, বাইক চলোৱা বহুত ৰিস্ক হয়, আৰু সেইকাৰণে মই শ্ল' গৈ আছোঁ। আৰু কাজিৰঙাত স্পীড লিমিট দিয়া আছে, স্পীডটো অলপ নিজে মেইনটেইন কৰি চলিব, কাৰণ কিয় ইয়াত হঠাৎ মানে জন্তু ওলাই আহে ৰাস্তাত, তো তাৰ কাৰণে নিজে অলপ ছেফটি হৈ চলিব। ফাইনেলি গড় এটা দেখা পাইছোঁ, চব ইয়াতে আছে, দেখাওঁ। তো গড় এটা দেখা পাইছিলোঁ, আপোনালোকক দেখুৱাই দিলোঁ। আৰু বলক এতিয়া, আৰু যদি আগত কিবা পাওঁ দেখুৱাই দিম। देखिए अभी भी देखिए, बाबू 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 को भी दिखा दिया। আৰু মই ফাইনেলি আহি পালোঁ যোৰহাট, আৰু এতিয়া মই যোৰহাট টাউনত সোমাম। যোৰহাট টাউনত মই কিবা চাহপাত ল'ব আছে 2-3 কেজিমান, সেইখিনি লৈ কেনে মই ডাইৰেক্ট গুচি যাম, নহ'লে মই ৰাতি হ'ব, ইয়াত দেৰি কৰিব নোৱাৰিম। চাহপাতখিনি ল'ম আৰু গুচি যাম। চাহপাতখিনি কাৰণ UP-লে পঠাম, সেইটো ভিডিঅ' আহিব, কেনেকৈ চাহপাত মই ক'ত পঠাওঁ সেইটো আপোনালোকক দেখুৱাই দিম। তো চাই থাকক, মই চাহপাতখিনি লওঁ, তাৰপিছত কথা পাতিম। এতিয়া ফাইনেলি আহি পালোঁ ডিমৌ। চাহপাত লোৱা হ'ল তাতে যোৰহাটত, এতিয়া ডিমৌ আহি পালোঁ। আৰু ডিমৌৰ পৰা বেছি দূৰ নহয় মোৰ ৰুম, মাত্ৰ 20 কিলোমিটাৰ। তো চাই থাকক, ৰাতি কেনেকুৱা আহিছে ভিউটো মই গম পোৱা নাই, দেখা নাই মই। তো আপোনালোকে গম পাব ক্লিয়াৰ আহিছে নে নাই। তো চাগে ক্লিয়াৰে আহিছে। এতিয়া মই ৰাতি বাইক চলাই আছোঁ, আৰু অলপ পিছতে পাম আমাৰ ৰুম। চ' ভিউটো কেনেকুৱা লাগি আছে আপোনালোকৰ নাজানো, যদি বেয়া লাগিছে জনাব, ইয়াতকৈ ভাল কৰাৰ চেষ্টা কৰিম মই। আৰু এতিয়া আমি ডাইৰেক্ট ৰুমত যাম। আৰু এয়া ফাইনেলি মোৰ গেট আহি পালোঁ, অইল ইণ্ডিয়া মৰাণ, কাৰণ মৰাণত আছোঁ মই, আৰু অইল ইণ্ডিয়া মৰাণত আহি পাইছোঁ। এয়া চাওক, ভিতৰত সোমাই গ'লোঁ মই। আৰু এতিয়া মই ইয়াতে দোকানত মই ৰাতি কিবা খাবলৈ বস্তু ল'ব আছে। চ' ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো যদি ভাল লাগিছে লাইক এণ্ড শ্বেয়াৰ কৰি দিব, আৰু যদি ভিডিঅ'ত কিবা ভুল দেখিছে জনাই দিব, মই শুধৰোৱাৰ চেষ্টা কৰিম। এইটো মোৰ নলেজ নাছিল, তো এনেকৈ বনাই দিলোঁ। চ' ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব। জয় হিন্দ, জয় আই অসম।